এয়া মই উপস্থিত আছোঁ দবকা বিনাকান্তি ব্লকৰ সন্মুখত। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নিৰ্দেশ জাৰি কৰিছিলে যে যিকোনো কৰ্মচাৰী 10টা-15 বজাৰ পৰা চৰকাৰী কাৰ্যালয়ত উপস্থিত হ'ব লাগে। আমি বিভিন্ন জাগাৰ কাৰ্বি আংলঙৰে হওক প্লেন্সৰে হওক বিভিন্ন জাগাত আমি অফিচত গৈছোঁ 10টা বজাৰ লগে লগে তেখেতে চৰকাৰী মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মানি লৈ তেওঁলোকৰ নিজৰ নিজৰ কাৰ্যালয়ত নিজৰ নিজৰ কৰ্ম সংস্থাপন দিছিলে। কিন্তু বিনাকান্দি ব্লকত এতিয়া 10টা-10:30 বাজি গ'ল, এজনো কৰ্মচাৰী দেখিব পোৱা যোৱা নাই। এয়া কি ডক্টৰ মুখ্যমন্ত্ৰীৰ আদেশক বুঢ়া আঙুলি দেখুৱাই পেলাই তেওঁলোকে এই কাম কৰি আছে নেকি? এয়ালৈ মই আমাৰ নীলবাগানৰ সাংবাদিকতা বাহাৰুদ্দিনক মই কিছু প্ৰতিবেদন দাখিল কৰিবৰ কাৰণে মই অনুৰোধ কৰিম। হয়, ইতিমধ্যে আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ ব্যুৰ' চিফ আমাৰ সিংদা আমি আহিছোঁ বিনাকান্দি উন্নয়ন খণ্ডত। ইতিমধ্যে আহি পেলাই 2-4জন কৰ্মচাৰী আছে। তাৰ পিছত আপোনালোকে নিশ্চয় দেখি লওক, চব টেবুল খালী আছে। ইতিমধ্যে আমি আহিছিলোঁ নীলবাগান এখন বজাৰত, লাখ লাখ টকাৰ লুণ্ঠন হৈছিলে এখন বজাৰত। আমি আহিছিলোঁ বিনাকান্দি উন্নয়ন খণ্ডৰ ছাৰক লগ কৰিবৰ কাৰণে। কিন্তু এতিয়া সময়টো কেমেৰা দেখাই দিয়ক, 10:30। দাদা ভিডিঅ' ছাৰ অহা নাই, টাইম কিমান হৈছে? 10:30। আমাৰ ইঞ্জিনিয়াৰ চব কোনোবা আহিছে? কোনো অহা নাই। গতিকে অসমৰ মুখ্যমন্ত্ৰী ছাৰে কৈছিলে যে 10টাৰ লগে লগে আহি পেলাই অফিচত থাকিব লাগে। কিন্তু আজি দবকা বিনাকান্দি যিখন ব্লক, এই ব্লকত 10:30 বাজি আছে, এতিয়ালৈকে তালা ওলমি আছে। গতিকে এই বাতৰিৰ পিছত গা লৰে নেকি বিনাকান্দি উন্নয়ন খণ্ডত? আপুনি এই ব্লকত কি কৰে? 4 গেট। আমাৰ যিখন ডেইলি ৰেজিষ্টাৰ আছে, কোন কোন উপস্থিত আছে, কোন কোন অনুপস্থিত আছে, সেইখন আপুনি দেখুৱাব পাৰিব নেকি? নাই, এখন নোৱাৰোঁ। কিয় নোৱাৰিব? বছ আছে, বছ থাকিলে বছ দেখুৱাব পাৰিম। কোনোতো অহা নাই এতিয়ালৈকেতো কোনো অহা নাই। কিয় অহা নাই? 12টা বজাত বুলি আমি শুনিছোঁ, 10:30 কিয় বাজিব? এতিয়া 40 হৈছে।